এইটো কি পালে তুমি কেলে দেখাম আকৌ কেলে দেখুৱা মানে নেদেখুৱা চাওচোন কি আনিছে নেদেখুৱা চাওচোন কি নেদেখুৱা কিনো চাও নেদেখুৱা দেখাব নোৱাৰে নেকি এই চাহ এই শুনচোন এই ফেচবুক ধৰি নাথাকিবি ঐ শুন না শুনচোন ঐ শুনচোন ঐ চাচোন কথাবোৰ তোকে নকৈ মই অন্য কাক ক'ম শুন না শুনচোন শুন আকৌ এই মাছটো লৈ একেবাৰে কুলেন বৰা ঘৰ পালোগৈ নহয় হে কুলেন বৰা যে ইঞ্জিনিয়াৰ যে এই যে প্ৰায় মোক কৈ থাকে বোলে ডাঙৰ মাছ পালে চিধা মোৰ ঘৰত তাৰপিছত মাছটো লৈ গৈ কুলেন বৰা ঘৰ পালোগৈ মাছ জুখিলোঁ পুৰা 11 কেজি আৰু কেজি 200 টকাকৈ 2200 টকা হয় আচল কথাটো কওঁ এটা গোটেই কাহিনীটো শুনি ল তই কেজিত মানে 200 টকাকৈ 2200 টকা হয় চিনাকি মানুহ দে 200 টকা এটা কমাব 2000 টকা দিলে মই পইচা ল'লোঁ মাছ দিলোঁ আহিব সময় ইফালে সিফালে চাই দেখোঁ বাৰান্দাত এইটো এলাইন কৰি আদি কৰি আছে মই সুধিলোঁ ছাৰ এইটো দেখোন বাৰান্দাত এলাইন কৰি আদি কৰি আছে ছাৰে ক'লে আমাৰ ডাঙৰ ৰং আনিলোঁ নহয় কালা তাৰমানে ৰং দিলোঁ তোক এইটো লাগে যদি লৈ যা চাৰ্জটো পাই মই সুধিয়ে দিলোঁ বোলে ছাৰ দাম দৰ বা কি দিব লাগিব ছাৰে ক'লে তেতিয়াহে পাব কিহৰ দাম দৰৰ কথা আছে তাতে তই টকা 1000 তেল লৈ যা নল'লৈ বুজিছ 1000 টকা দিলোঁ তাৰপিছত এই টিভি দোকানত চব কথা পাতি থৈ আহিছোঁ বেটাৰীত চলিব তাত কেইজন 2000 টকাহে আৰু এবাৰ চাৰ্জ কৰিলে পুৰা এসপ্তাহ চাব পাৰি তাৰপিছত বেটাৰীটো চাইকেলত দিয়ে পানী নি গুপ্তা দোকানত চাৰ্জ কৰি নিম আকৌ এবাৰ চাৰ্জ কৰিলে 20 টকা লয় মাত্ৰ বিজুলীবাতিহীন নৈপৰীয়া গাঁওখনত ধনমণিৰ ঘৰত বেটাৰীৰে টিভি চলিল দেশ দুনিয়াৰ খবৰ হাততে পোৱা হ'ল আৰু লগতে চিনেমা চিৰিয়েল গান এইবোৰতো আছে
সুখকৈ হাঁহি ধেমালিৰ মাজেৰে সিহঁতৰ দিনবোৰ গৈ আছে দুখবোৰ থাকি থাকি সিহঁত সুখী হ'বলৈ শিকিছিল কিন্তু তেনেতে আহিল সেই দুখ সংবাদটো সিহঁতৰ জীৱনক জীৱন দিয়া নৈখনত বোলে বান হ'ব বৃহৎ নদীবান Guys, এই বৃহৎ নদীবান আমাৰ বাবে আশীৰ্বাদ স্বৰূপ এই নদীবান্ধৰ বলত যি বিজুলী বাতি উৎপাদন হ'ব আমাৰ আন্ধাৰত ডুব গৈ থকা গাঁওবোৰ উজ্বলি উঠিব আন্ধাৰ ক'তো নাথাকিব দেশত উদ্যোগ স্থাপন হ'ব আমাৰ নিবনুৱা যুৱক যুৱতীসকলে কৰ্মসংস্থাপন পাব মুঠতে দেশ প্ৰগতিৰ দিশে আগুৱাই যাব এই নদীবান আমাৰ বাবে আশীৰ্বাদ স্বৰূপ এই বৃহৎ নদীবান্ধে আমাৰ সমুদায় ধ্বংস কৰি পেলাব নৈখন খন্দা সমুদায় ধ্বংস হৈ যাব আৰু তাতে অসম ভূমিকম্প প্ৰবণ দেশ গতিকে কোন মুহূৰ্তত কি সমস্যাৰ সন্মুখীন হ'ব লগা হয় তাৰ ঠিক নাই ৰাইজ যি সময়ত আমেৰিকাৰ দৰে দেশত পূৰ্বে নিৰ্মিত বৃহৎ নদীবান্ধবোৰ ভাঙি সৰু সৰু নদীবান্ধৰ পোষকতা কৰা হৈছে সেই সময়ত আমাৰ ইয়াত বৃহৎ নদীবান্ধৰ যোজনা চলিছে ৰাইজ আমি এই বৃহৎ নদীবান্ধৰ বিৰুদ্ধে বাৰ বান্ধি থিয় দিবই লাগিব কথাবোৰ দেখোন একো বুজিয়ে নাপাওঁ কোনোবাই কয় সেই নদীবান্ধ হ'লে বোলে আমাৰ বহুত লাভ হ'ব ঘৰে ঘৰে বিজুলী বাতিও হ'ব আৰু কোনোবাই কয় সেই নদীবান্ধ হ'লে আমাৰ নদীবোৰ শুকাই যাব খেতি বাতিও নোহোৱা হ'ব মাছ পুঠিও নাইকিয়া হ'ব জানো কথাবোৰ দেখোন একো বুজিয়ে নোপোৱা হ'ল পাই যাচোন পানী গিলাচ দে আমি মাৰ বান্ধি থিয় হ'বৰ হ'ল বুজিছ মানে আজি বৰতলত বৰ ডাঙৰ মিটিং হৈছিলে এই বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তাত কি কৈছে জানো কি এই নদীবান্ধে আমাৰ সমূল অঞ্চল ধ্বংস কৰি পেলাব আৰু তাতকৈ আমি নৈপৰীয়া ৰাইজে নহয় কোন সময়ত ফিনিছ হৈ যাত ধৰিব নোৱাৰো নহয় সেই নদীবান্ধ হ'লে আমাৰ ভালহে হ'ব কোনে ক'লে মই টিভিত দেখিছোঁ নহয় এইবোৰ চব আভুৱা ভুৱা কথা এই নদীবান্ধে আমাৰ নৈখন ডিঙি মুচৰি মাৰি পেলাব সেই নহয় সেই নদীবান্ধ হ'লে আমাৰ ঘৰে ঘৰে বিজুলী বাতি হ'ব ঘৰে ঘৰে বিজুলী বাতি হ'ব সৰহভাগ বিজুলী কাৰেণ্ট হৈ ডাঙৰ ডাঙৰ কোম্পানীবোৰে বাহিৰলৈ লৈ গুচি যাব আমাৰ মিটিঙত কৈছে নহয় আমাৰ চৰকাৰখনবিলাক কিবা কোম্পানীৰ কথা মতে চলে আৰু তাতোতকৈ ভয়ংকৰ কথাটো কি জানো কি কেনেবাকৈ যদি ভূমিকম্প চুমিকম্প হৈ ভাগিবলৈ হয়
ভাগিবলৈ হয় ইমানেই ডাঙৰ বানপানী হ'ব ইমানেই ডাঙৰ বানপানী হ'ব জাতি বাহৰ আগেৰে পানী যাব তই মই পলাই সাৰিবলৈ সময় নাপাম বুজিছ মুঠতে এই বৃহৎ নদী বান্ধৰ বিৰুদ্ধে আমি মাৰ বাণী কিয় দিবই লাগিব